বৰপেটা সত্ৰত হুঁৱেৰী উৎসৱৰ আনন্দ উল্লাস ঘুনুচাৰ ঘৰলৈ গ'ল কলীয়া গোসাঁই পদূলিত বাঁহ বান্ধি বাধা ঘৰ মোৱা গোসাঁই তিনিদিনীয়াকৈ অনুষ্ঠিত বৰপেটা কীৰ্তনঘৰ দৌল উৎসৱৰ আজি হুঁৱেৰী উৎসৱ পুৱাৰে পৰা কীৰ্তনঘৰৰ চাৰিওকাষে অগণন লোকৰ সমাহাৰে এক অনন্য পৰিৱেশে বিৰাজ কৰে হোলী গীতৰ তালে তালে ইজনে সিজনক ফাকু সানি আনন্দ উল্লাস ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগণন ভক্তই ভিৰ কৰা বৰপেটা কীৰ্তনঘৰত বাঁহ ভঙা পৰম্পৰাও পালন কৰা হয় মন একদম আনন্দত উঠলি উঠে আৰু মন প্ৰাণ ভৰি যায় আৰু আমি গোটেই বছৰটো জীয়াই থাকো এই হোলীৰ আবিৰৰ ৰঙেৰে ৰঙীন হৈ থাকো আমি হয় ৰঙীন হৈ থাকিম চলে আমি এই দিনটোক লৈ অপেক্ষা কৰি থাকো বহুত ভাল লাগে বহুত ফূৰ্তি কৰো উৎসাহিত হব বহুত ভাল লাগে আনন্দিত হব এয়া উত্তৰ গুৱাহাটীৰ ইতিহাস প্ৰসিদ্ধ দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ ফল্গু উৎসৱে কটকটীয়া কৰক সম্প্ৰীতিৰ এনাজৰী তাৰে কামনা সকলোৰে লাগিছে আৰু অসমবাসী ৰাইজক মই আজি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলো বহুত ভাল লাগিছে আমি প্ৰতি বছৰে আহো আহিয়ে থাকো ইয়াতে ভাল লাগে আহি পেলাই সেইকাৰণে আহিছো আৰু এনেদৰে হোলী গীত আৰু আয়তীৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিল বৰপেটা সত্ৰ উত্তৰ গুৱাহাটী আদিৰ ঠাইৰ ফল্গু উৎসৱ বৰপেটাৰ পৰা ভাস্কৰজ্যোতি আৰু ৰাজু ওজা আৰু উত্তৰ গুৱাহাটীৰ পৰা হেমন্ত বেজ আৰু নিতুপম মেধিৰ ৰিপৰ্ট প্ৰাগ নিউজ